নমস্কাৰ, ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। এতিয়া যিহেতু মাঘ বিহু আহি পাইছেহি আৰু সকলোৰে ঘৰতে মাঘ বিহুৰ প্ৰিপেৰেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে চাগে। আমাৰ ঘৰত মাঘ বিহুৰ প্ৰিপেৰেশ্যন কেনেকৈ ষ্টাৰ্ট হৈছে তাক লৈ আজি মিনি ভ্লগটো বনাইছোঁ। ব'লক মিনি ভ্লগটো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আহিলোঁ চাউল খুন্দিবলৈ, বৰা চাউল। আৰু আমাৰ ঘৰত যিহেতু ঢেঁকী নাই, তো এই কাষৰ ঘৰ আমাৰ ববৌৰ ঘৰত আহিছিলোঁ আৰু তাত খুন্দিবলৈ জাষ্ট চাউলকেইটা দিছিলেহে আৰু একোপ দুকোপমান দিয়াৰ পাছতে এয়া চাওকচোন কি হ'ল, ভাগিয়ে থাকিলে। তো তাততো বনোৱা নহ'ল, সেইটো কাৰণে মই মোৰ ভণ্টি আৰু ববৌ ওলালোঁ বেলেগ এঘৰত বনাবলৈ। যিহেতু চাউলকেইটা তিওৱা হ'ল আৰু বগা পিঠা বনাবলৈ হ'লে মিক্সিত খুন্দিলে ইমান এটা ভাল নহয়, সেইটো কাৰণে ঢেঁকীতে দিব লগা হ'ল। আৰু এয়া সেই ঘৰৰ মানুহত তেওঁলোকেই কৰি দিলে প্ৰায়খিনি, আমি কৰিব লগা নহ'লে, মই ভণ্টিয়ে তেওঁলোকে এয়া ধুনীয়াকৈ খুন্দি দিছে। আৰু মই ভণ্টি আৰু অলপ পাছত ভাইটিও আহি পালেহি, সি কি কৰিছোঁ বুলি চাবলৈ আহিলে। আমিকেইটা এনেই অকল বহিহে থকা হ'ল। মই লাষ্টত বাৰু অলপ লাগি দিলোঁ সেয়াই কাম কৰিছোঁ বুলি ক'বলৈ, অকল চালিহে দিছোঁ বাৰু, মই বেলেগ একো কাম কৰা নাছিলোঁ। আৰু আহি পালোঁ, মায়ে অলপ পাছত এয়া ধুনীয়াকৈ বগা পিঠা বনালে। মই এই তিলখিনি দি দিছোঁ, চবতে মই অলপ অলপ সহায় কৰিছোঁ আৰু মায়ে ধুনীয়াকৈ বনাইছে। আৰু এইটো কি পিঠা বনাইছে বাৰু আপোনালোকে জানে যদি ক'বচোন। আৰু এইবিধ পিঠা বনালে, আজি অকল এই দুবিধ পিঠাই বনালে। লাষ্টতে আলু খালোঁ। আৰু আজিলৈ মিনি ভ্লগটো ইমানেই, বাই।